ওয়েলকাম টু ডিজিটেল আলাপ। এলপিইউপিৰ নিযুক্তি সন্দৰ্ভত আলাপ আলোচনা কিছুদিন স্থগিত আছিল যদিও পুনৰবাৰ এই আলাপ আলোচনা আৰম্ভ হোৱা দেখা গৈছে এলপিইউপিৰ নিযুক্তি সন্দৰ্ভত। আৰু এলপিইউপিৰ এপ্লাই হোৱা বহুদিন হৈ গ'ল। এতিয়া পুনৰবাৰ সিটেট আহি আছে, সিটেট এক্সাম। বহুতৰে এতিয়া প্ৰশ্ন হোৱা দেখা গৈ আছে যে এই নতুনকৈ সিটেটসকলক এপ্লাই কৰাৰ কোনো সুবিধা দিব নেকি ইয়াত। এই কমেণ্টসমূহৰ সন্দৰ্ভত আজি এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থ'ব। এলপিইউপিৰ এই নিযুক্তি প্ৰক্ৰিয়াত এপ্লাই কৰাৰ সময়সীমা কেতিয়াবাই উকলি গ'ল আৰু লগতে মাজতে পুনৰবাৰ পৰ্টেল ৰিঅ'পেন কৰি দিয়া হৈছিলে আবেদন কৰাৰ কাৰণে, সেয়াও উকলি গ'ল। আৰু তাৰপিছতে বহুতেই আশা পালি আছিল যে সিটেটক এপ্লাই কৰাৰ সুবিধাটো দিয়াৰ কাৰণে পুনৰবাৰ পৰ্টেল ৰিঅ'পেন কৰি দিয়াৰ কাৰণে আশা পালি আছিলে, কিন্তু সেয়াও বাস্তৱত নহ'ল। এতিয়া পুনৰবাৰ একেটা প্ৰশ্ন উত্থাপিত হৈ অহা দেখা গৈছে যে সিটেটক আকৌ আবেদন কৰাৰ এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সুবিধা দিব নেকি। এই যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে, এই নিযুক্তি প্ৰক্ৰিয়াত আৰু পুনৰবাৰ পৰ্টেল ৰিঅ'পেন কৰি পেলাই নতুন কেণ্ডিডেট সোমোৱাৰ কোনো ধৰণৰ চান্স নাই। পুনৰবাৰ কোনো ধৰণৰ সিটেটৰ প্ৰাৰ্থী সোমোৱাৰ কোনো চান্স নাই। এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম চলি আছে। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম এতিয়া পুনৰবাৰ এইকেইদিনৰ ভিতৰতে সোনকালেই আৰম্ভ হৈ যাব। গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম চলি থকা অৱস্থাত পুনৰবাৰ পৰ্টেল ৰিঅ'পেন কৰি দি পেলাই নতুন কেণ্ডিডেট সোমোৱাই পেলাই এই নিযুক্তি প্ৰক্ৰিয়া আৰু ডিলে নকৰে DWE। ইতিমধ্যে বহুদিন হৈ গ'ল এই নিযুক্তি প্ৰক্ৰিয়া চলি থকা। এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময় আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতেই প্ৰভিজনেল মেৰিট লিষ্টসমূহ ওলোৱাবলৈ আৰম্ভ কৰি দিব। গতিকে যিসকলে সুধি আছিলে যে সিটেট পুনৰবাৰ এপ্লাই কৰিবলৈ এই সুবিধা দিব নেকি এই নিযুক্তি প্ৰক্ৰিয়াত, কোনো ধৰণৰ চান্স নাই। পৰ্টেল আৰু ৰিঅ'পেন কৰাৰ কোনো চান্স নাই। গতিকে নিশ্চিত থাকক নতুন কেণ্ডিডেট, নতুন সিটেট প্ৰাৰ্থীসকলে আহি পেলাই আকৌ পুনৰবাৰ এই নিযুক্তি প্ৰক্ৰিয়াত আবেদন কৰিব নোৱাৰিব। এইবাৰৰ এই এডভাৰটাইজমেণ্টত আৰু সোমাব নোৱাৰিব, সেয়া নিশ্চিত। গতিকে আপুনি যদি এলপিইউপিৰ এই নিযুক্তিত এপ্লাই কৰিছে তেতিয়াহ'লে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে সাজু হওক। খুব সোনকালে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হৈ যাব। গতিকে এই আপডেটসমূহ আপোনালোকে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আজিলৈ থেংক ইউ।